হে কৃপালো আজিৰ এই বৈকুণ্ঠ দুতয়ত উপবিষ্ট ভকত বৈষ্ণৱ শিশু আই তথা সমস্ত সেৱকী আমি সবাতিৰে চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আপোনাৰ খবৰ আজ্ঞা আপোনাৰ খবৰ আশীৰ্বাদ লৈ আজি আমি এই ভগৱন্তৰ সেৱাভাগী ধৰিবৰ নিমিত্তে আমি আগবাঢ়িছোঁ। আপোনাৰ খবৰ আজ্ঞা আছিলে যে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ আজি অকণমান পাঠ পৰ্যালোচনা হওক। আমি ভাগৱতৰ দ্বিতীয় স্কন্ধৰ নৱম অধ্যায় শুকমুনিৰ দ্বাৰা ভাগৱত কথা। হে শুক নিগদতে শুনি
কবি স্নুরাত এ প্রশ্নর উত্তর সয় কহিব তোমাত ও কৃষ্ণ সেৱা বিনেয়ান ধর্ম না হি কয় এ কৃষ্ণ ভজনত মাত্র জ্ঞানয় কৃষ্ণরে কৃপাতব্র মারহ জ্ঞান কৃষ্ণ কৃপা বিনে কার্য সাধিমা কটান ও আত পূর্ব ইতিহাস সুনাম এ কৃষ্ণ কৃপা বিনে পুরু সার্থকী সুনয় এ প্রদ্মত জন্মিয়া ব্রহ্মা তাতে হি সন্ত এ মই কোন ইটো কিবা কোন জানন্দ ও কৃষ্ণর কৃপাত বিধি পাশে জানিলা এ পদ্মরতন্তবে যাই ভিতর পহিলা পুরুষার্থ বলে বিধি একোৱে নপাই পদ্মরসকাত আহি বহিলা দুনাই ও প্রাসে কৃষ্ণ দেবর কৃপাতম হামানি এই সমীপতে শুনিলন্দ তপদ পবানী মনে বিমরিষি পাছে তাতো সে কৰ কৰিলন্ত তপ দিব্য হাজাৰ বৎসৰ এ তপস্যাত তুষ্ট হইয়া প্রভু ভগবন্ত
অ কৃপা কৰি তৈতে বৈকুণ থকনে খাই লন্ত। ভাগৱতৰ দ্বিতীয় স্কন্ধত ভাগৱত কীৰ্তন কৰি পৰীক্ষিত নৃপতিক গংগাৰ পাৰত ঈশ্বৰ কৃষ্ণক দৰ্শন স্পৰ্শন আৰু কৃষ্ণক লীন নিওৱা গুৰু ভগৱান শুকে পৰীক্ষিত নৃপতিক দ্বিতীয় স্কন্ধত ভাগৱত ধৰ্মৰ বিষয়ে কৈছে যে শুকমণিৰ দ্বাৰা ভাগৱত কথা। এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰভাগ বিপৰীত শাস্ত্ৰ। ভাগৱত গ্ৰন্থ বিপৰীত। যদি আমি নিৰ্গুণ স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বজ্ৰ ভয় লৱাৰ মূৰ চিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলো আমি আপোনে। হে পৰম আনন্দে পঢ়িলো আমি আপোনে। শুক নিগদদি পৰীক্ষিত। শুকদেৱ কি? শুকদেৱ গুণত নাই। শুকদেৱ কিয় গুণত নাই? গুণত বিকাৰ আছে, গুণত মায়া আছে, গুণত ভ্ৰম আছে, গুণত দুখ আছে, কষ্ট আছে আৰু যান্ত্ৰণা আছে। এই দুখ কষ্ট আৰু যান্ত্ৰণাৰ গুণময় বিকাৰবিলাকৰ পৰা যিজন মুক্ত সেইজন কোন? সেইজন হ'ল ব্যাসনন্দন শুক। শুক কি? শুক নিগদতি পৰীক্ষিত যদিও আমি নিৰ্গুণত স্থিত। শুক নিৰ্গুণত স্থিত। এইটো কাৰণে কোৱা হয় যে শুকে 16 বছৰ তৰুণ যদিও গাত বস্ত্ৰ পৰিধান নকৰে। শুক সৰ্বদা আনন্দময় হৈ ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি ভগৱন্তক উপাসনা কৰে। এটা প্ৰশ্ন ব্যাসে সেই সময়ৰ যুৱতীসকলক কৰিছে। যুৱতীসকলে এটি হ্ৰদত স্নান কৰি আছিলে। 16 বছৰীয়া তৰুণ যুৱক শুকদেৱ যেতিয়া সেই যুৱতীসকলে স্নান কৰি থকা সেই হ্ৰদৰ পাৰেদি গ'ল, যুৱতীসকলে আগৰ দৰে তাত স্নান কৰি আছে, কোনেও বস্ত্ৰ লোৱা নাই। কিন্তু বৃদ্ধ ব্যাসদেৱ যেতিয়া সেই
হ্ৰদৰ পাৰলৈ গ'ল তেতিয়া সকলোৱে আনি গাত বস্ত্ৰ পৰিধান কৰিছে এতিয়া ব্যাসদেৱে প্ৰশ্ন কৰিছে যুৱতীসকলক যে মই বৃদ্ধ মোৰ মায়া মোহ এইবিলাক এতিয়া জীৰ্ণ হৈছে এই বৃদ্ধ কামনা বাসনাহীন টিকালজ্ঞ ব্যাসক দৰ্শন পাই তোমালোকে সকলোৱে আহি গাত বস্ত্ৰ পৰিধান কৰিলা আৰু মোৰ পুত্ৰ 16 বছৰীয়া তৰুণ যুৱক শুকদেৱক দেখিও তোমালোকে কোনেও গাত বস্ত্ৰ নললা এতিয়া যুৱতীসকলে উত্তৰ দিছিলে যে হে বেদব্যাস আপুনি প্ৰণেতা পৰমেশ্বৰ আপুনি ঈশ্বৰ স্বৰূপ কিন্তু আপোনাৰ দৃষ্টিত ভেদ আছে কি ভেদ আছে আপুনি পুৰুষ আৰু প্ৰকৃতিক ভেদ দেখে কিন্তু আপোনাৰ পুত্ৰ সুখ কি সুখ হ'ল আত্মাৰূপ সুখৰ সকলো বস্তুৰ প্ৰতি দৃষ্টি একেটাই তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ মাজত কোনো পাৰ্থক্য নেদেখে আমি ইয়াত যদিও জলত নামি স্নান কৰি আছো তোমাৰ পুত্ৰ সুখে আমাৰ ফালে এবাৰো চোৱাই নাই আমি স্নান কৰি থাকোঁতে তেওঁ এইফালে মুখেই কৰা নাই তেওঁ নিজৰ ভাৱনাত নিজেই আনন্দিত হৈ ভগৱান কৃষ্ণৰ গীত গাই নৃত্য কৰি কৰি গৈ আছে গতিকে সুখ মানে কি সুখ মানে আত্মা আত্মাত কোনোদিন বিকাৰ নাথাকে সুখ মানে পৰমাত্মাৰ তত্ত্ব এইটো কাৰণে গংগাৰ পাৰত পাণ্ডৱৰ নাদি পৰীক্ষিতক ভাগৱত কোনে কৈছে শুকদেৱে কৈছে ভাগৱত বক্তা হ'ল শুকদেৱ যে যেতিয়ালৈকে গুণত থাকিব তেতিয়ালৈকে ভাগৱত কীৰ্তন কৰি কাকো দিব নোৱাৰিব ভাগৱত কোৰ শাস্ত্ৰ ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ বৈকুণ্ঠত যিদৰে কালৰ বিক্ৰম নাই মায়াৰ ভ্ৰম নাই বৈকুণ্ঠত যিদৰে সৰ্বদা সকলো আনন্দিত সেইদৰে এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱততো কেৱল ভগৱান কৃষ্ণৰ আনন্দই বিৰাজমান হৈ আছে এতিয়া সুকে পৰীক্ষিত নিপতিক কৈছে যে মই যদিও নিৰ্গুণস্থিত মই সদায় আনন্দিত তথাপিতো মই বশ হৈ গ'লো মই নিজৰ আনন্দৰে নিজেই পৰিপূৰ্ণ কিন্তু মই তথাপিতো বচ্চ হলো বশ হলো বোলে কিয় ভাগৱত গ্ৰন্থ বিপৰীত এই ভাগৱত শাস্ত্ৰ ভাগ বিপৰীত শাস্ত্ৰ এই ভাগ মৈত্ৰৰ শাস্ত্ৰ নহয় এই ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰৰ বিশেষত্ব হ'ল যে ভগৱান কৃষ্ণ আৰু এই শাস্ত্ৰৰ মাজত একো পাৰ্থক্য নাই য'ত ভাগৱত বিৰাজমান তাতে ভগৱান কৃষ্ণ বিৰাজমান সেইটো কাৰণে সুকে আত্মাৰূপত পৰমাত্মা কৃষ্ণৰ স্পৰ্শ বিচাৰে এই পৰমাত্মা কৃষ্ণই সকলোকে আনন্দিত কৰি ৰাখিব বিচাৰে আৰু সুখ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ নহয় ভগৱান কৃষ্ণৰ আনন্দেৰে তেওঁ পৰিপূৰ্ণ হ'ব বিচাৰে পৰীক্ষিত নিপতিক কৈছে তুমিও আনন্দময় হৰি ভগৱান কৃষ্ণৰে অংশ তুমি গুণলে দেহৰ তত্ত্বলৈ অহাৰ কাৰণেহে তুমি এতিয়া গুণময় ৰূপত আছা যদি তুমি এই ভাগৱত শাস্ত্ৰ বিপৰীত গ্ৰন্থ যদি তুমি শ্ৰৱণ কৰা কীৰ্তন কৰা তেতিয়া কি হ'বা তুমিও গুণৰ পৰা মুক্ত হৈ নিৰ্গুণস্থিত হৈ যাবা সেইটো কাৰণে শুক নিগদতি শুনি উক বিষ্ণুৰাত বুলি কৈছে গুৰু শুকদেৱে পৰীক্ষিতক বিষ্ণুৰাত বুলি সম্বোধন কৰিছে তা বিষ্ণু ৰাত মানে কি ঋষিসকলে পৰীক্ষিতৰ জন্মৰ পাছত পৰীক্ষিতৰ নামকৰণ কৰিছিলে ধৰ্মৰাজ যুধিষ্ঠিৰে বেদজ্ঞ ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰি আনি নাতিৰ নামকৰণ কৰিবৰ কাৰণে বিভিন্ন দান দক্ষিণা আদিৰে তেওঁলোকক সেৱা সৎকাৰ কৰি এই পৰীক্ষিতৰনো নাম কি হ'ব এই নামটো কি হ'ব জানিবৰ কাৰণে নামকৰণ কৰিবলৈ ঋষিসকলক দিলে তেতিয়া ঋষিসকলে পৰীক্ষিতৰ প্ৰথম নাম দিছে কি যে এওঁৰ নাম হ'ব পৰীক্ষিত এই পাণ্ডৱৰ নাতি হে ধৰ্মৰাজ যুধিষ্ঠিৰ তোমাৰ বংশত যিটি পুত্ৰ আহিছে বা সন্তান আহিছে এওঁ দুজন অৰ্জুনৰ সমান বলৱান হ'ব
কেইজন অৰ্জুনৰ মান বলৱান হ'ব বুলি কৈছে যে 2জন অৰ্জুনৰ সমান বলৱান হ'ব এওঁ চক্ৰৱৰ্তী ৰজা হ'ব আৰু এওঁ কি হ'ব এওঁ গৰ্ভত থাকোতেই পৰীক্ষিত গৰ্ভত থাকোতেই যে ভগৱান ঈশ্বৰ কৃষ্ণই চতুৰ্ভুজ ৰূপত এওঁ দৰ্শন দিছিলে এওঁ জীৱন পৰীক্ষাত অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ দ্বাৰা পহিত হৈ মাতৃৰ গৰ্ভত থাকোতে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিলে উত্তৰাৰ গৰ্ভত থাকোতে দ্ৰোণীৰ ব্ৰহ্মাস্ত্ৰই যেতিয়া এই পৰীক্ষিতক স্পৰ্শ কৰিছিলে পৰীক্ষিত মৃতপ্ৰায় হৈছিলে আৰু উত্তৰাই যেতিয়া ভগৱান কৃষ্ণক স্মৰণ কৰি যে ব্ৰহ্মাস্ত্ৰৰ উত্তাপে মোকো এতিয়া কষ্ট দিছে মোৰ সন্তানক এতিয়া মৃত্যু দিব এই বুলি ভগৱান কৃষ্ণক স্মৰণ কৰাৰ কাৰণে ভগৱান কৃষ্ণ আঙ্গুষ্ঠ প্ৰমাণ ৰূপত উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ এই পৰীক্ষিতক জীৱন দান দিলে আৰু পৰীক্ষিতক তেওঁৰ ৰূপ দৰ্শন দিলে এইটো কাৰণে ঋষিসকলে কৈছে কি যে এওঁ জীৱন পৰীক্ষা দিয়াত ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিলে অস্বস্থামাৰ ব্ৰহ্মাস্ত্ৰৰ শক্তিৰে এওঁক যদিও মৃত্যু দিব বিচৰা হৈছিলে পৰমাত্মা কৃষ্ণৰ পৰম শক্তিৰে এওঁক পুনৰ চৈতন্য কৰি দিয়া হ'ল এইটো কাৰণে এওঁৰ নাম হ'ব পৰীক্ষিত মৃত্যু যদিও জীৱৰ লগত আছে কৃষ্ণৰ কৃপাত ব্ৰহ্মাস্ত্ৰৰ শক্তিক নিষ্ক্ৰিয় কৰি এওঁ জীৱন পৰীক্ষাত প্ৰথমতে উত্তীৰ্ণ হ'ল আৰু কৈছে কি যে এওঁৰ এটা নাম হ'ব বিষ্ণুৰাত এটা শুক নিগদতি শুনি উক বিষ্ণুৰাত এটা বিষ্ণু মানে কি বিষ্ণু মানে ভগৱানৰ এক নাম বিষ্ণু নামৰ তত্ত্বটো কি বিষ্ণু নামৰ তত্ত্ব হ'ল যিজন সমস্ততে বাস কৰি থাকে আমি এতিয়া ঈশ্বৰক বিচাৰি আজি নামঘৰলৈ আহিবলগীয়া হৈছে হয়নে আমি ঈশ্বৰক বিচাৰি আজি ভকতৰ সংগলৈ আহিবলগীয়া হৈছে কিন্তু সিদ্ধগণে মুনিগণে সাধনগণে চাৰণগণে হয়নে বিদ্যাধৰগণে ঈশ্বৰক বিচাৰি তেওঁলোকে নামঘৰলৈ আহিব লগা নহয় তেওঁলোকে ঈশ্বৰক ক'ত বিচাৰি পায় ঈশ্বৰক তেওঁলোকে চাবলৈ ইচ্ছা কৰিলে সকলোতে দেখা পায় তেওঁলোকৰ সেই ব্ৰহ্মময় ঈশ্বৰ জ্ঞান আছে কি বুলি আছে যে আমি যিজনক নেদেখো সেইজন সকলোতে আছে আমি যিজনক চকুৰে নেদেখো এই নেদেখাজন নিৰাকাৰ হৈ সকলোতে আছে আমি সেইটো কাৰণে নেদেখো এইটো কাৰণে বিষ্ণুৰ ৰাত মানে হ'ল বিষ্ণুৰ অংশ কি এই গোটেই ব্ৰহ্মাণ্ডখন হে বায়ু যমদগ্নি হেৰিটো দি দিয়ক অকল জেনেৰেটৰটো লগাই থওক মাইকটো আহি গৈছে গৈ আছে আৰু 1 ঘণ্টা সময় লগাই দিয়ক একো নহয় জেনেৰেটৰটো 1 ঘণ্টা সময় লগাই থাকক কিন্তু আজি এনেকুৱাই থাকিব হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা এটা বিষ্ণু মানে সমস্ততে বাস কৰি থকা কোন সমস্ততে বাস কৰি থাকিব পাৰে যে ভগৱান কৃষ্ণ কিয় সমস্ততে বাস কৰি থাকিব পাৰে কৃষ্ণ গুণৰ পৰা মুক্ত গুণময় বস্তুবিলাকৰ স্থিতিটো সদায় খন্তেকীয়া যি গুণৰ পৰা মুক্ত হৈ নিৰ্গুণ স্থিত হ'ব পাৰিছে সি সকলোতে প্ৰকট হৈ দিব পাৰে সেইটো কাৰণে এই ভাগৱত গ্ৰন্থ হ'ল নিৰ্গুণ শাস্ত্ৰ ই গুণময় জীৱবিলাকক নিৰ্গুণলৈ লৈ যায় ভাগৱতৰ 2য় স্কন্ধত পৰীক্ষিত নিপদিক গুৰু ভগৱান শুকদেৱে এই ভাগৱত কথন যেতিয়া কৈছে যে তোমাৰ যিকেইটা প্ৰশ্ন
এই প্ৰশ্নকেইটাৰ উত্তৰ মই এতিয়া তোমাক দিম পৰীক্ষিতে কি প্ৰশ্ন কৰিছিলে যে মুমুক্ষু জীৱৰ লক্ষ্য কি এই মৃত্যুমুখী জীৱবিলাকৰ উদ্ধাৰ কেনেকৈ হ'ব জীৱতাৰণৰ উপায় কি তেতিয়া পৰীক্ষিত নিপদিক এই প্ৰশ্নকেইটাৰ উত্তৰে এতিয়া ভাগৱত কথনত শুকদেৱ ভগৱানে কৈছে গুৰু ভগৱান শুকদেৱে কি বুলি জনাইছে যে তোমাৰ যি কেইটা প্ৰশ্ন আছিলে এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমাক এটা দিবলৈ যত্ন কৰিম এটা পৰীক্ষিতে শুকক যি প্ৰশ্ন কৰিছে এই প্ৰশ্নৰ উত্তৰবিলাক শুকদেৱে তত্ত্বৰ ৰূপত দিছে কাহিনীৰ ৰূপত দিব বিচৰা নাই যে তুমি যে মোক প্ৰশ্ন কৰিলা যে মুমুক্ষু বা মৃত্যুমুখী বা মুখ্যকামী মুমুক্ষু মানে মৃত্যুমুখীও হয় আৰু মুখ্যকামীও হয় মুখ্যকামী আৰু মৃত্যুমুখী এই জীৱবিলাক কেনেদৰে উদ্ধাৰ হ'ব বা এই জীৱবিলাকৰ লক্ষ্যবস্তু কি এতিয়া পৰীক্ষিত নৃপতি শুকদেৱে কৈছে যে এই জীৱৰ লক্ষ্য আৰু জীৱ উদ্ধাৰৰ যিটো তুমি প্ৰশ্ন সুধিলা মই তাৰ তোমাক এতিয়া উত্তৰ দিওঁ শুনা বোলে কেনেকৈ উত্তৰটো দিছে যে এই জগতখনত এই ব্ৰহ্মাণ্ডখনত তুমি যিমানবিলাক বস্তু দেখা পাইছা এই সকলোবিলাকতে তুমি নেদেখাজনক বিৰাজমান হৈ থকা তুমি অনুভৱ কৰিব লাগিব বোলে এই নেদেখাজন কোন এই নেদেখাজন হ'ল পৰমাত্মা কৃষ্ণ এই পৰমাত্মা কৃষ্ণক যদি তুমি ভক্তি কৰা যদি তুমি উপাসনা কৰা তেতিয়াহ'লে তাৰ পৰা তোমাৰ এটা বস্তু উৎপত্তি হ'ব সেই বস্তুটো কি সেইটো পাই তোমাৰ জ্ঞান উৎপত্তি হ'ব এটা কৃষ্ণক ভক্তি কৰাৰ প্ৰথম লক্ষ্য বা উদ্দেশ্যটো কি আমি অজ্ঞানী আমি মোহমতী এই অজ্ঞানী আৰু মোহমতীসকলক ঈশ্বৰ জ্ঞান আৰু মোহময় মায়াময় বিকাৰবিলাকৰ পৰা মুক্ত কৰি দিয়াৰ যিটো উপায় সেই উপায়টোৱেই হ'ল গুৰুৰ কৃপাত লাভ কৰা ভাগৱত জ্ঞান শুকদেৱে সেইটো কাৰণে পদৰ যোগেদি কথাইছে যে কৃষ্ণ সেৱা বিনে আন ধৰ্ম নাহি কয় কৃষ্ণক সেৱা আৰু উপাসনা কৰাৰ বাদে বেলেগ ধৰ্ম এই জগতত একো নাই এতিয়া কৃষ্ণক কিয় আমি সেৱা উপাসনা কৰিব লাগে যে কৃষ্ণক সেৱা উপাসনা কৰাৰ উদ্দেশ্য এইটো যে এই জগতৰ প্ৰতিটো বস্তুৰ মালিক হ'ল তেওঁ এই নেদেখাজনহে মালিক দেখাবিলাক মালিক নহয় মালিক শব্দৰ অৰ্থ কি যাৰ কোনো পৰিৱৰ্তন নহয় সেয়া মালিক আমাৰ কি হয় আমাৰ জন্ম হ'লে মৃত্যু হয় এই জন্মৰ মৃত্যুৰ মাজৰ সময়খিনিত আমাৰ যথেষ্টখিনি পৰিৱৰ্তন হৈ থাকে কায়িকভাৱে হওক মানসিকভাৱে হওক বা অৱস্থাৰ ফালৰ পৰাই হওক বা পৰিৱেশৰ ফালৰ পৰাই হওক কিন্তু ভগৱান কৃষ্ণ পূৰ্ণানন্দ হৰিৰ কি হয় কোনো পৰিৱৰ্তন নাই তেওঁ অক্ষয় অব্যয় সচ্চিদানন্দ ৰূপেণ কৃষ্ণ সেইটো কাৰণে কি বুলি কৈছে যে কৃষ্ণৰেহে কৃপাত ব্ৰহ্মাৰো হোৱে জ্ঞান এই জগতখনক সৃষ্টি কৰা সৃষ্টিকৰ্তা ব্ৰহ্মাৰো ব্ৰহ্মময় ঈশ্বৰ জ্ঞান লাভ হৈছিলে কাৰ দ্বাৰা ভগৱান কৃষ্ণৰ দ্বাৰা এতিয়া পৰীক্ষিত নৃপতিয়ে শুকদেৱৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ প্ৰথমতে জনাই লৈছে কি বুলি যে তোমাৰ ঈশ্বৰ জ্ঞান বা ভকতিৰ জ্ঞান যদি তুমি লাভ কৰিবলৈ গংগাৰ পাৰলৈ আহিছা তেতিয়াহ'লে প্ৰথমতে তুমি আশ্ৰয় ল'ব লাগিব ক'ত প্ৰথম আশ্ৰয় ল'ব লাগিব পৰমাত্মা কৃষ্ণত পৰমাত্মা কৃষ্ণত আশ্ৰয় ল'লে তোমাৰ কি হ'ব জ্ঞান উপজিব কৃষ্ণৰেহে কৃপাত ব্ৰহ্মাৰো হোৱে জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কটা ব্ৰহ্মা সৃষ্টিকৰ্তাৰো ভগৱান কৃষ্ণৰ কৃপাতহে জ্ঞান লাভ হৈছে আৰু পৰীক্ষিত নৃপতি গুৰু ভগৱান শুকদেৱে জনাইছে যে কৃষ্ণৰ কৃপা নহ'লে তোমাৰ কোনো কাৰ্যই সিদ্ধি নহ'ব সেইটো কাৰণে ভাগৱত কথনত প্ৰথম কাৰ পৰিচয় দিছে ভগৱান কৃষ্ণৰ পৰিচয় পূৰ্ব ইতিহাস শুনা মহা হয় মই তোমাক ঈশ্বৰ কৃষ্ণৰ তেওঁ যে কৰ্তা তেওঁ যে মালিক
তেওঁ যে সকলোৰে গৰাকী এই কথাটো প্ৰত্যয় নিয়াবৰ কাৰণে পূৰ্বৰ এটা ইতিহাস আছে, বুৰঞ্জী আছে। মই তোমাক এতিয়া সেই কথাটো কওঁ। এতিয়া সেই কথাটো আমাক পদত কি বুলি ক'লে যে প্ৰথম এই ব্ৰহ্মাণ্ডত কোন জন্ম হ'ল? যে সৃষ্টিকৰ্তাৰ ৰূপত ব্ৰহ্মা জন্ম হ'ল। শুকদেৱে কৈছে ব্ৰহ্মা যেতিয়া জন্ম হ'ল, ব্ৰহ্মাই পদ্মাসনত বহি চাৰিওফালে যেতিয়া চাই দিছে, তাত কেৱল জল দেখিছে। জলৰ ব্যতিৰেকে একো বস্তু নাই, অনন্ত জল। এই অনন্ত জলত তেওঁ চাৰিওফালে চাওঁতেও কাকো দেখা নাপালে। কাকো যেতিয়া তেওঁ দেখা নাপালে, তেওঁ প্ৰথম প্ৰশ্ন কৰিলে, বোলে কি ইয়াত যদিও কোনো নাই, মই ক'ৰ পৰা আহিলো? ইয়াত যদিও কোনো নাই জলৰ বাহিৰে, মই ক'ৰ পৰা আহিলো? ব্ৰহ্মাই প্ৰথম নিজক প্ৰশ্ন কৰিছে যে মই ক'ৰ পৰা আহিলো। শুকদেৱ ভগৱানে পৰীক্ষিতক কৈছে কথাটো। আৰু তেতিয়া কি দেখিলে? যে তেওঁ নাভি পদ্মত এডাল নলিকা দেখিলে। তেতিয়া কৈছে যে এই নাভি পদ্মৰ যিডাল নলিকা আছে, মই এইডালৰ যোগেদি আহিছো। তেতিয়া কি কৰিলে? সেই নলিকাডালক সন্ধান কৰি, এই নলিকাডাল নাভি পদ্মৰ এই নলিকাডালনো ক'ৰ পৰা উৎপত্তি হৈছে এই বুলি তেওঁ সাঁতুৰি 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 জলৰ মাজেদি উৎস বিচাৰি গৈ থাকিলে। সৃষ্টিকৰ্তাই 100 বছৰ গৈ থাকিলে। 100 বছৰ জলত সাঁতুৰি সাঁতুৰি গৈ থাকিও এই নলিকাডালৰ উৎস ক'ত তেওঁ বিচাৰি নাপালেগে। তেতিয়া তেওঁৰ মনতে প্ৰশ্ন জাগিলে, 100 বছৰ গ'লেও যিটো বস্তুৰ সন্ধান নাপায়, আৰু মই কিমান গৈ থাকিম? গতিকে কি কৰিলে? তেওঁ পুনৰ ঘূৰি আহিলে। এই কথাখিনিকে গংগাৰ পাৰত পাণ্ডৱৰ্ণাদি পৰীক্ষিতক শুকদেৱে ভাগৱত কথনৰ প্ৰথম আৰম্ভণিত কৈছে। কিয় কৈছে? পৰীক্ষিত কি? পৰীক্ষিত হ'ল জীৱ। জীৱৰ তত্ত্ব হ'ল পৰীক্ষিত। সেইটো কাৰণে পৰীক্ষিত মানে কি? যি জন্ম হোৱাৰ পৰা পৰীক্ষা দিয়া কামটো আৰম্ভ কৰে। আমি জন্ম হৈয়ে প্ৰথম পৰীক্ষা দিয়া কামে আৰম্ভ কৰিলোঁ। প্ৰথম পৰীক্ষাটো কি? জন্ম হ'ল, কান্দিছেনে নাই কন্দা? যদি কন্দা নাই তেতিয়াহ'লে এইটো মৃত সন্তান, আৰু যদি কান্দিছে তেতিয়াহ'লে ই চৈতন্য। গতিকে জন্মৰ পৰাই পৰীক্ষা যাৰ আৰম্ভ হয়, সেয়া পৰীক্ষিত ৰূপী জীৱ। এই জীৱৰূপী পৰীক্ষিতক জীৱ ক'ৰ পৰা আহিছে তাৰ জ্ঞান দিছে কোনে? গুৰুৰূপী শুকে। শুক কি? শুক হ'ল আত্মা। সেইটো কাৰণে শুকৰ বসন নাই, আত্মাৰ বস্ত্ৰ নাথাকে। বোলে কিয়? আত্মা দ্বাদশ লক্ষণযুক্ত। আত্মা দ্বাদশ স্কন্ধ ভাগৱতৰ তত্ত্ব। আত্মা কি? আত্মাৰ তত্ত্বটো সত্য, শুদ্ধ, সনাতন, চৈতন্য, অক্ষয়, অব্যয়, আনন্দিত আৰু বিকাৰ ৰহিত, নিৰ্গুণস্থিত। এতিয়া পৰীক্ষিত নৃপতিয়ে ঋষিৰ অভিসম্পাদ লাভ কৰি অভিসম্পাদৰ পৰা মুক্ত হ'বৰ কাৰণে আৰু এই মৃত্যুমুখী জীৱ কেনেকৈ উদ্ধাৰ হ'ব তাৰ উপায় বিচাৰিহে ক'লৈ আহিছে? গংগাৰ পাৰলৈ আহিছে। এতিয়া উপায়টো প্ৰথমতেই শুকদেৱে দিয়া নাই। শুকদেৱে প্ৰথম জনাব বিচাৰিছে যে তুমি ক'ৰ পৰা আহিলা? মোক তুমি গুৰু ৰূপেৰে সেৱা কৰি মোৰ পৰা ঈশ্বৰ জ্ঞান লাভ কৰিবলৈ যে তুমি আহিলা, তুমি ক'ৰ পৰা আহিলা তুমি প্ৰথম সেইটো জানিব লাগিব। এই সৃষ্টিকৰ্তা ব্ৰহ্মা জগতলৈ যিটো ৰাস্তাৰে আহিছে, হে পাণ্ডৱৰ্ণাদি পৰীক্ষিত নৃপতি, তুমিও সেইটো ৰাস্তাৰে আহিছা। সেইটো কাৰণে মাধৱ মহাপুৰুষে ব্ৰহ্মাক দেৱতা বুলি কোৱা নাই, কিন্তু যদিও তিনি দেৱ বুলি কোৱা হয়, মাধৱ মহাপুৰুষে গুহাত কি বুলি কৈছে? ব্ৰহ্মা আদি কৰি জীৱ যত। মাধৱে সাৰটো আনি দিছে আমাক। এই ব্ৰহ্মময় জগতত যত যিমান জীৱ আছে, এই জীৱবিলাক ব্ৰহ্মময় ঈশ্বৰৰ অংশ। ই জীৱন পৰীক্ষা দিবলৈ আহিছে এই জগতত। কিন্তু জীৱন পৰীক্ষাত ঈশ্বৰৰ জ্ঞান যদি লাভ নহয়, তেতিয়াহ'লে কেতিয়াও সাফল হ'ব নোৱাৰে।
এইটো কাৰণে পৰীক্ষিতৰ এটা নাম কি বিষ্ণুৰাত বিষ্ণুৰাত মানে কি বিষ্ণুৰ অংশ আমি প্ৰত্যেকেই ব্ৰহ্মময় ঈশ্বৰৰ অংশ এই জীৱৰ তত্ত্বটো আমি যদি বুজিবলৈ হয় জীৱৰ লগত তিনিটা বস্তু আছে জীৱ হ'ল পৰা প্ৰকৃতি পঞ্চভূতৰ দেহ হ'ল অপৰা প্ৰকৃতি এই পৰা আৰু অপৰা প্ৰকৃতিক পালন কৰোঁতা আত্মা নিৰ্গুণ সেইটো কাৰণে আত্মা কি আত্মা হ'ল পৰম গুৰু গতিকে জীৱাত্মাৰ তত্ত্বটো যদি আমি জানিবলৈ হয় পৰা প্ৰকৃতিৰ জীৱ অপৰা প্ৰকৃতিৰ পঞ্চভূতৰ দেহ আৰু লগতে নিৰ্গুণ স্থিত আত্মা এই তিনিটা বস্তু এক হ'লে তাক কি বুলি কোৱা হয় জীৱাত্মা সেইটো কাৰণে পৰীক্ষিত হ'ল জীৱ আত্মা এই জীৱ আত্মাৰ লক্ষ্য আৰু উদ্দেশ্য কি ভাগৱতৰ দ্বিতীয় স্কন্ধত আৰম্ভণিতে আমাক কৈছে বোলে কি তুমি ক'ৰ পৰা আহিলা তুমি এই কথাটো প্ৰথম জানিব লাগিব এতিয়া এই কথাটো ক'বৰ কাৰণে কি কৰিছে যে তুমি যে এই জগতলৈ আনিছা তোমাক অনা হৈছে কোনে আনিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই আনিছে এই সৃষ্টিকৰ্তা ব্ৰহ্মাই যে জীৱবিলাকক আনিছে তেওঁ কেনেকৈ আহিলে প্ৰথম সেইটো শুনি লোৱা এতিয়া ব্ৰহ্মাই কি কৰিলে ব্ৰহ্মাই সহস্ৰ বছৰৰ অন্তত যেতিয়া তেওঁৰ নাভি পদ্মৰ উৎস বিচাৰি নেপালে তেওঁ পুনৰ ঘূৰি আহি আকৌ এই পদ্মৰ আসনত বহিলে পদ্ম আসনৰ বহি তেওঁ ভাবিলে যে মই ক'ৰ পৰা আহিলোঁ মইতো উৎসও বিচাৰি নাপালোঁ তেতিয়া ব্ৰহ্মাৰ জটাৰ পৰা যি ভৱ জল আছিলে এই ভৱ জলত জল পৰি গ'ল জলতে জল পৰিছে এই জলৰ জটাৰ পৰা যেতিয়া জল পৰিলে তেতিয়া সৃষ্টিৰ প্ৰথম শব্দ সেইটোকে সৃষ্টিৰ আদিম শব্দ বুলি কোৱা হয় ব্ৰহ্মাৰ মুখেদি শব্দ ওলোৱা নাই কিন্তু প্ৰথম ব্ৰহ্মময় শব্দ উৎপত্তি হৈছিলে ক'ৰ পৰা জলত ব্ৰহ্মাৰ জটাৰ পৰা জলেৰে সৈতে যি স্পৰ্শ হৈছিলে তাৰ পৰা এটা শব্দ হৈছিলে এই শব্দটোৱে হ'ল তপ ধৰ্মৰ প্ৰথম পদ ধৰ্মৰ 4 পদ তপস্যা সুচিতা দয়াদান আৰু সত্য এইটো কাৰণে আমাৰ আসন 4 তত্ত্বৰ চাৰিওফালে কুৰ্মত আশ্ৰিত আমাৰ গুৰুৰ আসন ভাগ কুৰ্মত আশ্ৰয় দিয়া হৈছে কাক কুৰ্মত আশ্ৰয় দিয়া হৈছে হস্তিক দমন কৰি ৰখা হৈছে কিহেৰে সিংহমন্ত ঈশ্বৰৰ তত্ত্বই চাৰিওফালে আছে এই 4 তত্ত্ব গুৰুৰ আসন ভাগত কিয় ধৰ্মৰ 4 পদ তপস্যা সুচিতা দয়াদান আৰু সত্য এতিয়া ব্ৰহ্মাৰ প্ৰথম পৰিচয় হ'ল কি ধৰ্মৰ প্ৰথম পদটো কেনেকৈ পৰিচয় হ'ল যে তেওঁ শুনিলে এটা শব্দ এই শব্দটো কি তপ এই তপ শব্দৰ অৰ্থ কি তপ শব্দৰ অৰ্থ হ'ল তাপ তপ শব্দৰ অৰ্থ হ'ল দুখ কষ্ট যন্ত্ৰণা তপ শব্দৰ অৰ্থ হ'ল 3 তাপেৰে সৈতে দগ্ধ হৈ থকা তেতিয়া ব্ৰহ্মাই মনেৰে নিজে ভাবিলে যে মোক তপ নামৰ শব্দই কৈছে যে তুমি তাপৰ পৰা মুক্ত হোৱা এই তপ নামৰ শব্দটোৱে মোক কৈছে বোলে কি তুমি বিকাৰৰ পৰা আঁতৰ হোৱা তেতিয়াহ'লে কি কৰিব লাগিব সৃষ্টিকৰ্তা ব্ৰহ্মাই জন্মৰ উত্তাপ বা জন্মৰ যন্ত্ৰণা জন্মৰ কষ্ট আৰু জন্মৰ বিকাৰৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে যিজনে তেওঁক এই জগতলৈ আনিছিলে সেইজনৰ সন্ধানত তপময় সাধনা আৰম্ভ কৰিলে এইটো কাৰণে গীতাৰ সপ্তদশ অধ্যায়ত কি দিয়া হৈছে শ্ৰদ্ধাত্ৰয় বিভাগ যোগ এই শ্ৰদ্ধাত্ৰয় বিভাগ যোগত ভগৱান কৃষ্ণই অৰ্জুনক কি কৈছে যে 3 প্ৰকাৰৰ শ্ৰদ্ধাৰ কথা কোৱা হৈছে আৰু তাত 3 প্ৰকাৰৰ তপৰ কথা কোৱা হ'ল ব্ৰহ্মাই যি তপ কৰিছিলে এই তপ হ'ল ব্ৰহ্মময় তপ এই তপস্যা ব্ৰহ্মা শিৱ
আৰু বৈষ্ণৱৰ বাহিৰে বেলেগ নৰই কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে ব্ৰহ্মাই দিব্য হাজাৰ বছৰ তপস্যা কৰিছিলে দিব্য হাজাৰ বছৰ মানে কি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ এদিন হলে আমাৰ এই জগত সংহাৰ হৈ যায় তেনেকুৱা হাজাৰটা বছৰ কিমান সময় হ'ব সেইটো কাৰণে সেই সময়টোক কি বুলি কোৱা হৈছিলে সেই সময়টোক কোৱা হৈছিলে পদ্মকল্প